ডিব্ৰুগড়তো 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত 6 জনগোষ্ঠীৰ যৌথ মঞ্চৰ প্ৰতিবাদ 6 জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণাৰ অভিযোগ তুলি চহৰখনৰ থানা চাৰিআলিত পুতলিকা দাহ যৌথ মঞ্চৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ৰামৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি বিজেপি নেতৃত্বাধীন চৰকাৰে 6 জনগোষ্ঠীক চৰম বিশ্বাসঘাতকতাৰ অভিযোগ উত্থাপন কৰিছে এই বিশ্বাসঘাতকতাৰ পৰিণাম আগন্তুক নিৰ্বাচনসমূহত বিজেপি ভুগিব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে আসলতে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী অতি চলাহী চতুৰ মুখ্যমন্ত্ৰী তেখেতে নিজক চতুৰ বুলি ভাবিছে কিন্তু জনগোষ্ঠীয় ৰাইজে এতিয়া চতুৰ আমি তেখেতৰ নাশ কৰিবলৈ ওলাইছে জনগোষ্ঠীয় ৰাইজ ইমান অকৰা নহয় ইমান দিনে তেখেতলোকে ৰাজনীতি কৰিলে তেখেতলোকৰ 2014 চনত এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল যাতে সমাজৰ ভিতৰত 6 জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি কিন্তু ক'ত গ'ল তেখেতলোকৰ ইস্তাহাৰখনতে কি ধোঁৱা চাঙত উঠিলে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো আৰু আমাৰ যিসকল মন্ত্ৰী এমএলএ আছে তেখেতলোকে আজি এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আজিলৈকে বিধানসভাত কেন্দ্ৰীয় তাত সভাত তেখেতলোকে আজি পৰ্যন্ত উত্থাপন কৰিব পৰা নাই তেখেতলোকে আচলতে নিমাতী কন্যা হয় নৰেন্দ্ৰ মোদীৰ নেগুৰৰ পিছফালে ধৰি ধৰি তেখেতলোকে ঘূৰি আছে তেখেতলোকক ধিক্কাৰ জনাইছো আমাৰ যিকেইজন এমপি আছে এমপি সকলক ধিক্কাৰ জনাইছো আমাৰ যিকেইজন আমাৰ জনপ্ৰতিনিধি আছে জনগোষ্ঠীয় তেখেতলোকক ধিক্কাৰ জনাইছো আপোনালোকৰ যদি সৎসাহস নাই এই নিৰ্বাচন খেলি খেলি এনে বৈতৰণি পাৰ কৰাত লৈ আপোনালোকে সাৱধান হওক 6 জনগোষ্ঠীৰ ৰাইজে আপোনালোকক শান্তই পৰিলে আজি অকল বিধায়ক আছে তেখেতলোকে অনাগত দিনত যেতিয়া আমাৰ গাঁওসমূহত ভোট বিচাৰিবলৈ যাব তেখেতলোকক তেতিয়া জনগোষ্ঠীৰ ৰাইজে হেঁকা দিব জনজাতিকৰণৰ দাবীত আমাৰ যৌথ মঞ্চ আজি প্ৰথমটো কাৰ্যসূচী বিগত সময়ত আপোনালোকে দেখিছে যে অসমৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিজন মানুহে অসমৰ এই 6টা জনগোষ্ঠী জনজাতিৰ তালিকাত অন্তৰ্ভুক্তি কৰিম বুলি কোৱাৰ পিছতো আজি তেখেতলোকে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত অসমৰ 6 জনগোষ্ঠী স্থগিত হৈছে আৰু আমি অসমৰ 6টা জনগোষ্ঠী জাতীয় সংগঠন আটাইকেইটা লগ লাগি আজি আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদৰ জৰিয়তে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে আমাৰ অসমৰ 6টা জনগোষ্ঠী জনজাতিৰ তালিকাত স্থান দিয়ে তাৰ এই ক্ষেত্ৰত তেখেতে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ অন্যথা এই ক্ষেত্ৰত তেখেতসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচন ইয়াৰ যোগ্য পত্ৰ দিবৰ কাৰণে অসমৰ 6 জনগোষ্ঠী ৰাইজ ইতিমধ্যে সাজু হৈছে আৰু ইয়াৰ কাৰণে আমি যোগ্য ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাইজ সাজু হৈছে আৰু আমি এইখিনি কাম কৰিবৰ কাৰণে সাজু থাকিম অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক